বিজেপি জিন্দাবাদ 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 হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ 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 চাওক আমি গোটেই কথাখিনি ধাৰাবাহিকভাৱে কৈ আহিছোঁ আজিৰ তাৰিখতো যি আচলতে শাসকীয় অগপ বিজেপিৰ যি আসন ভাগ বতৰুৱা এই ক্ষেত্ৰত কিন্তু আজিও অনিশ্চয়তাতেই আছে বিশেষত তিয়হ সমষ্টিক লৈ এতিয়াও ৰাইজৰ মাজত চৰ্চা চলিয়ে আছে প্ৰকৃতাৰ্থত কোনে পাব এইবাৰ তিয়হ সমষ্টি সেই বিষয়টোক লৈ চৰ্চা চলি আছে কিন্তু এই মুহূৰ্তত আমি এটা কথা ক'ব লাগিব যে যিহেতু তিয়হ সমষ্টি অগপৰ দখলত আছিল 10টা বছৰ যোৱা 10টা বছৰ যিহেতু অগপৰ দখলত আছিল আৰু এইবাৰ কিন্তু যোৱা বছৰ আমি 2021 বৰ্ষৰ যি বিধানসভা নিৰ্বাচন সেই নিৰ্বাচনৰ সময়তো দেখিছিলোঁ যে এই সমষ্টিটো বিজেপিৰ প্ৰবল দাবীদাৰ আছিল কিন্তু সৰ্বশেষত পুনৰ অগপ বিধায়িকা ৰেণুপমা ৰাজখোৱাকে ইয়াৰ পৰা প্ৰতিনিধিত্ব কৰিবৰ কাৰণে আসনখন এৰি দিয়া হ'ল কিন্তু আৰু তেতিয়াই কিন্তু এই কথাটো চৰ্চা হৈছিলে যে 2026 বৰ্ষৰ বিধানসভা নিৰ্বাচনত এই আসনখন বিজেপিয়ে ল'ব আৰু ইয়াৰ পৰা বিজেপি প্ৰাৰ্থী প্ৰক্ষেপ কৰিব কিন্তু শেহতীয়াকৈ যিখিনি চৰ্চা সেই চৰ্চাখিনিৰ কথা সকলোৱে অৱগত যে এই আসনখনত এতিয়া অগপই এৰি দিব বিচৰা নাই যিহেতু দেৰগাঁও সমষ্টি ইতিমধ্যে বিলুপ্তি ঘটিছে আৰু একেদৰে কিন্তু বিজেপিয়েও এই আসনখন বিচাৰি এতিয়ালৈকে প্ৰবল দাবীদাৰ হিচাপে দেখিবলৈ পোৱা গৈছে মোৰ লগত যথেষ্ট সংখ্যক লোক আছে এই লোকসকল দেখিছে এই সাধাৰণ ভোটাৰ তেওঁলোকেও কিন্তু এইবাৰ তিয়হ সমষ্টিটোত বিজেপি দখলত থাকিব লাগে বুলি দাবী উত্থাপন কৰিছে মই তিয়হ সমষ্টিৰ একেবাৰে সীমান্তৰ যিটো পঞ্চায়ত জাজিমুখ পঞ্চায়ত আৰু জাজিমুখ পঞ্চায়ত উপস্থিত আছোঁ মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ কি ক'ব যিহেতু যথেষ্ট লোক এইখিনিতে সমবেত হৈ আছে কি দাবী উত্থাপন কৰিছে যিহেতু আপোনালোকে এই কথাখিনি পূৰ্বতেও কৈ আহিছে আজিও যিখিনি কথা ক'ব বিচাৰিছে নমস্কাৰ আপোনালোকৰ চেনেললৈকে আমি আন্তৰিক ধন্যবাদ জনাইছোঁ কিন্তু খালি দাবী জনাইছোঁ বুলি ক'বলৈ গ'লে চাওক আমি মিত্ৰজোঁটৰ খাতিৰত 10 বছৰ আমি অসম গণ পৰিষদক আমি সেই সমষ্টি উন্নয়নৰ কাৰণে দায়িত্ব দিছিলোঁ কিন্তু যিহেতু আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে MLA বা বিধায়িকাগৰাকী অসুস্থতাৰ খাতিৰত তেখেতে যিটো ধৰণৰ উন্নয়ন কৰিব লাগিছিলে সেইটো ধৰণৰ উন্নয়ন কৰিব পৰা হোৱা নাই কাৰণে এইবাৰ ভাৰতীয় জনতা পাৰ্টীক এজন যোগ্য প্ৰাৰ্থী হিচাপে টিকেট দিব বুলি মই বিনম্ৰ অনুৰোধ জনাইছোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু লগতে অসম প্ৰদেশৰ সভাপতিগৰাকী দিলীপ শইকীয়া ডাঙৰীয়াক তেখেতকো অনুৰোধ জনাইছোঁ যিহেতু চাওক আমি মিত্ৰজোঁট ধৰ্ম পালন কৰি আজি আমি ভাৰতীয় জনতা পাৰ্টী সাধাৰণ কাৰ্য হিচাপে বা ৰাইজৰ যুৱ প্ৰজন্ম হিচাপে আমি সমষ্টিটো উন্নয়নৰ খাতিৰত আমি আশা কৰিছিলোঁ যে অসম গণ পৰিষদে বা বিধায়িকাগৰাকী উন্নয়ন হ'ব বুলি ভাবিছিলোঁ কিন্তু সেইটো ধৰণে হোৱা নাই কাৰণে আজি আমি ৰাইজে ক্ষুব্ধ সৰ্বসাধাৰণ ৰাইজ হিচাপে বা কাৰ্যকৰ্তা হিচাপে ক্ষুব্ধ কিন্তু খালী কথাটো কি হ'ল আমাক ইয়াৰ আগতে মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে আমাক আশ্বাস দিছিলে ঘোষণা কৰিছিলে যে অহা আগন্তুক ইলেকশ্যন 2026 চনত এবাৰ তিয়হ সমষ্টিত 2026 চনত তিয়হ সমষ্টিত ভাৰতীয় জনতা পাৰ্টীক এজন যোগ্য প্ৰাৰ্থীক দিয়া হ'ব বুলি ঘোষণা কৰিছিলে কাৰণে আমি সেই সূত্ৰে আমি আশ্বাস বা বিশ্বাস আছে যে আপোনালোকে এজন জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ যে এইবাৰ ভাৰতীয় জনতা পাৰ্টী এজন যোগ্য প্ৰাৰ্থী হিচাপে টিকেট দি আমাৰ তিয়হ সমষ্টি উন্নয়ন কৰিবলৈ আপুনি সুযোগ দিব বুলি মই বিনম্ৰ অনুৰোধ জনাইছোঁ নিশ্চয় কি ক'ব যিহেতু পদুমৰ চিহ্নত ভোট দিবৰ বাবে সকলোৰে ইচ্ছা আছে এইবাৰো আপোনালোকে সেইটোৱে দাবীও জনাইছে চাগে হয় আমি মানে কি হ'ল আমাৰ 10 বছৰ দুটাকে কাৰ্যকাল 10 বছৰত কিন্তু আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী অসম গণ পৰিষদৰ দখলত আছিলে কিন্তু আমি দেখিছোঁ যে বাইদেউৰ অসুস্থতাৰ খাতিৰত উন্নয়নটোকো আমাৰ তিয়হ সমষ্টিৰ উন্নয়নটোকো বিশেষভাৱে নোহোৱাৰ আমাৰ এতিয়াকে ভাৰতীয় জনতা পাৰ্টীকেহে গ্লাছ লেভেলৰ পৰা বুথ পৰ্যায়ৰ পৰা পঞ্চায়ত পৰ্যন্তলৈকে আমাৰ যথেষ্ট শক্তিশালী হৈ আছে এইকাৰণে এইবাৰ পদুম ফুলত আমি ভোট দিবলৈ পাম বুলি আমি আশা ৰাখিছোঁ আমি অনুৰোধ জনাইছোঁ অসমৰ দক্ষতা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰক আৰু আমাৰ অসমৰ দিলীপ শইকীয়া দাকো আমি অনুৰোধ জনাইছোঁ এইবাৰ তিয়হ সমষ্টিখন
আমাৰ জনতাৰ আশাটো পূৰ্ণ কৰে যেন বুলি কি আমি অনুৰোধ জনাইছোঁ। ইয়াতে অগপৰ দেখিছেনে অগপৰ বিধায়িকাগৰাকীৰ কথাখিনিতো কৈছে আৰু লগতে বিজেপিৰ যিসকল প্ৰাৰ্থিত্ব প্ৰয়াসী কেইবাগৰাকীও প্ৰাৰ্থিত্ব প্ৰয়াসী ইতিমধ্যে চৰ্চাত আছে। শান্তনু পূজাৰী ডাঙৰীয়া আছে, ঈশ্বৰ প্ৰসন্ন বৰদলৈ ডাঙৰীয়া আছে। তেওঁলোকৰ আহেনে ঈশ্বৰ প্ৰসন্ন বৰদলৈ এই অঞ্চলত আহে? নাই, ঈশ্বৰদা এই অঞ্চলৰ শান্তনুদা আহে, ঈশ্বৰদাও আহে। সকলোৱে আমি ইয়াত ঈশ্বৰদাকে দেখা পাওঁ। ঈশ্বৰ প্ৰসন্ন বৰদলৈ তেখেত আহে, আমাৰ ইয়াত সকলোকে লগ ভাগ কৰে। মানে তেওঁকে এবাৰ প্ৰাৰ্থিত্ব দিয়াটো আশা কৰিছে চাগে? বিজেপি দলৰ পৰা যেনেকে যাকে দিয়ে আমি তাকে ভাবিছোঁ, তথাপিও ঈশ্বৰদা আমাৰ সকলোৱে মানে অলপ আশা কৰিছে। আপুনিও এই স্থানীয় হয়? হয় হয় একে কথাই? হয় হয় একেই কথাই। আমি তিয়ক সমষ্টিত আমি বিজেপি পাৰ্টি বিচাৰিছোঁ, বিজেপিৰ প্ৰাৰ্থী বিচাৰিছোঁ। আৰু যদি নিদিয়ে? যদি নিদিলে আৰু আশা ৰাখিছোঁ আৰু ইমানখিনি, আৰু যোৱা 10 বছৰে AGP আমি গণ পৰিষদত দি পাইছোঁ, যিখিনি পাইছোঁ আৰু যিটো হ'ব লাগিছিলে এইটো পোৱা নাই, সেইকাৰণে বিজেপি পাৰ্টি বিচাৰিছোঁ। নিশ্চয়। আপোনাৰ ঘৰ ইয়াতে? ইয়াতে। কেনেকুৱা কি সকলোৱে কৈছে যে বিজেপি প্ৰাৰ্থী এগৰাকী লাগে, আপুনিও একেই নেকি? নাই, একেই বিজেপি পাৰ্টিকে আমাক লাগে। AGPটো বহুত দিন খেলিলোঁ, বাকী 10 বছৰ খেলিলোঁ, বাকী একো পোৱা নাই, কোনো নাই, একো নাই। নাই একো নাই। বিজেপি যেতিয়াৰ পৰা পাইছোঁ কিছুমান ৰাস্তা পদূলি লাইট বহুত সুবিধা পাইছোঁ আমি, সেইকাৰণে পোনপটীয়াকে এইবাৰ পদুম ফুলত ভোট পদুম ফুলত দিবলৈ সাজু হৈ আছোঁ। সাজু হৈ আছে একদম। বা মহিলাও আছে অকণমান। মই আপোনাৰ ঘৰ ইয়াতে নে? ইয়াতে। ইলেকশ্যন পাইছেহি, গম পাইছে? কেনেকুৱা আপোনালোকৰ ইয়াতে কাক বিচাৰিছে? আমি বিজেপিক বিচাৰি আছো। বিজেপি? AGPও বিচাৰিছে এখন আসন, আপোনালোকে কি ক'ব? AGP বিচাৰিছে, AGP আমি ভোট দিছিলোঁ, তাৰপিছত এতিয়া ৰাস্তা পদূলি আমি পোৱা নাই। বিজেপিক বিচাৰিছো, আমি চব আমাক লাগে। মানে বিজেপিতে আপোনালোকে বিজেপিৰ পৰাই সকলো পাম বুলি ভাবিছো। সকলোৰে একে মতামত? চবে। আপোনাৰ ঘৰ ইয়াতে হয়? সুবিধাবিলাক পাইছেনে নাই? সুবিধা আমি বিজেপিৰ পৰাই পাইছো আৰু। বিজেপিৰ পৰাই পাইছে। এইবাৰ মানে ইয়াতে কাক বিচাৰিব? আমি বিজেপিক বিচাৰো। বিজেপিক বিচাৰে? আপুনিও বিজেপিকে বিচাৰে? বিজেপিকে বিচাৰো। এতিয়া অগপক যদি দিয়ে? AGPক দিলে? নাই, AGPক নিদিওঁ, বিজেপিক দিম। বিজেপিকে দিব? সকলোৱে বিজেপি বিচাৰিছে যে এই কথাটোৱে নিশ্চিত যে এতিয়া কেৱল মানে দলৰ শীৰ্ষ নেতৃত্বই নহয় বা দলৰ যিসকল প্ৰাৰ্থিত্ব প্ৰয়াসীসকলেই নহয়, সাধাৰণ ভোটাৰৰ মাজতো কিন্তু এই কথাটো চৰ্চা চলিছে যে তিয়ক সমষ্টি যোৱা 10 বছৰে যিহেতু অগপৰ শাসনত আছিল, আৰু শেহতীয়াকৈ এই যি নিৰ্বাচন আহিছে, এই নিৰ্বাচনত কিন্তু সকলোৱে আশা কৰিছে যে এইবাৰ তেওঁলোকে পোনপটীয়াভাৱে মিত্ৰ গোটৰ আচলতে অগপক নহয়, পোনপটীয়াভাৱে তেওঁলোকে বিজেপিৰ এগৰাকী প্ৰাৰ্থী বিচাৰিছে, আৰু পদুম ফুলত তেওঁলোকে ভোট দিবৰ কাৰণে আশাৰে বাট চাই আছো বুলি তেওঁলোকে অভিহিত মন্তব্য কৰিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।